শীঘ্ৰেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া সকলোৰে উৎকণ্ঠা বৃদ্ধি পাইছে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ। কিন্তু কেতিয়ালৈ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল, ইয়াকে লৈ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। যিহেতু 20 এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছিল, সেয়ে এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু হোৱা বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। গতিকে কেতিয়া ফলাফল ঘোষণা কৰা হ'ব সম্পূৰ্ণ খবৰটো আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তাৰিখ ঘোষণা। মেট্ৰিক পৰীক্ষাৰ পিছতে এতিয়া উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তাৰিখ ঘোষণা কৰা হৈছে। 5 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল, অৰ্থাৎ 5 মে'ৰ ভিতৰত আপোনালোকে উচ্চতৰ মাধ্যমিকৰ ফলাফল লাভ কৰিব। ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। যিহেতু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তাৰিখ ঘোষণা হৈছে, সেয়ে এই ঘোষণাটো আগবঢ়াইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। কেইবাটাও ৱেবছাইটত উপলব্ধ হ'ব ফলাফল, অৰ্থাৎ মেট্ৰিকৰ ফলাফল যেনেধৰণে কেইবাটাও ৱেবছাইট যোগে প্ৰকাশ কৰা হৈছিল বা আপুনি চাব পাৰিছিল, ঠিক একেদৰে কেইবাটাও উচ্চতৰ মাধ্যমিকৰ ফলাফল কেইবাটাও ৱেবছাইটত উপলব্ধ হ'ব বুলি ইতিমধ্যে জনাইছে। শীঘ্ৰেই AHSCCয়ে মুকলি কৰিব কেইবাটাও ৱেবছাইট, আৰু যিকেইটা ৱেবছাইটত ফলাফল ঘোষণা কৰা হ'ব আৰু সেই ঘোষণা হোৱা ৱেবছাইট কেইটা শীঘ্ৰেই মুকলি কৰা হ'ব বুলি AHSCৰ ফালৰ পৰা জানিব পৰা গৈছে। ৰাতিপুৱা 10 বজাৰ লগে লগে ৱেবছাইটত চাব পাৰিব ফলাফল, অৰ্থাৎ ৰাতিপুৱা 10 বজাৰ লগে লগে যিকেইটা ৱেবছাইট নিৰ্ধাৰণ কৰিব, সেই ৱেবছাইট কেইটাত আপোনালোকে আপোনালোকৰ ফলাফল চাব পাৰিব। গতিকে এয়াই আছিল উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাক্তৰ ৰণোজ পেগুৱে কৰা কিছু মন্তব্য। গতিকে অহা 5 মে'ৰ ভিতৰত আপোনালোকে উচ্চতৰ মাধ্যমিকৰ ফলাফল লাভ কৰিবলৈ পাব। ধন্যবাদ।